এতিয়া যেটো আমাৰ নতুন ভাৰ্সন এই ভাৰ্সনটো ভিডিও ৰেকৰ্ডিংৰ পৰা এটেন্ডেন্স দিব নোৱাৰে কিন্তু কিছুমান স্থানত তেওঁলোকে সফটওয়্যাৰটো নতুন ভাৰ্সনলৈ আপডেট কৰা নাই গতিকে এতিয়া ইয়াৰ পৰাই আমাৰ মোবাইল ডিভাইস মেনেজমেন্ট সিস্টেম আছে গতিকে সেই টেবলেট বিলাক চিনাক্তকৰণ কৰা হ'ব য'ত যিবিলাক আপডেট হোৱা নাই আৰু সেইখিনি আপডেট কৰিব লাগিব সমগ্ৰ শিক্ষা এটো স্পষ্ট কৰি দিছে যে যিখন বিদ্যালয়ত এই মৃত শিক্ষকৰ কথাটো আছিল তেওঁলোকে এপটো আপডেট কৰা নাছিল আমি পোৰ্টেলত চাইছো আমাৰ পোৰ্টেলত শিক্ষকজনক এবসেন্টেই দেখায় আছে লগ আউট কৰি আকৌ লগ ইন কৰিলে তেতিয়া এবসেন্টেই দেখাইছে তেওঁলোকৰ এপটোক আমি ব্যৱহাৰ নকৰো এপৰ জৰিয়তে ডাটা কালেকশ্যন হয় কিন্তু ডাটা এনালাইসিস পোৰ্টেলৰ পৰা হয় এতিয়া যেটো আমাৰ নতুন ভাৰ্সন এই ভাৰ্সনটো ভিডিও ৰেকৰ্ডিংৰ পৰা এটেন্ডেন্স দিব নোৱাৰে কিন্তু কিছুমান স্থানত তেওঁলোকে সফটওয়্যাৰটো নতুন ভাৰ্সনলৈ আপডেট কৰা নাই গতিকে এতিয়া ইয়াৰ পৰাই আমাৰ মোবাইল ডিভাইস মেনেজমেন্ট সিস্টেম আছে গতিকে সেই টেবলেট বিলাক চিনাক্তকৰণ কৰা হ'ব য'ত যিবিলাক আপডেট হোৱা নাই আৰু সেইখিনি আপডেট কৰিব লাগিব